কম বয়সত আপোনাৰ চুলি পকিছে নেকি? অতি কম বয়সতে চুলি পকাৰ বাবে চিন্তিত হৈ পৰিছে নেকি আপুনি? নাইবা আপুনি চিন্তিত নেকি যে কিয় কম বয়সতে চুলি পকিছে আপোনাৰ? যদি হয় তেন্তে এই সমস্যা দূৰ কৰিবলৈ আপুনি কি কৰা উচিত? জানো আহক কম বয়সতে চুলি পকা সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি। সাধাৰণতে বয়স বৃদ্ধি পালেহে চুলি পকিবলৈ ধৰে, কিন্তু যদি কম বয়সতে চুলি পকিবলৈ ধৰিছে তেন্তে ভাবিব যে নিশ্চয় আপোনাৰ শৰীৰত কিবা এটা ঠিক হৈ থকা নাই। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জানিলেও ইয়াৰ উপায়। ডায়েবেটিছ, কলেষ্টৰল আৰু হৃদৰোগৰ দৰে চুলিৰ লগত জড়িত সমস্যাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অফি আৰু চুলি সৰা সমস্যাৰ লগতে বহু লোকৰ ক্ষেত্ৰত চুলি পকিবলৈও আৰম্ভ কৰিছে। আনকি বহুতৰে ক্ষেত্ৰত কম বয়সতেই সমস্যাই দেখা দিছে। কম বয়সত চুলি পকাটো কেৱল মুখৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, আত্মবিশ্বাসো হেৰুৱাই পেলায়। বহুতে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হেনা আৰু ৰং কৰিবলৈ লয়। কিন্তু যদি 20ৰ পৰা 25 বছৰ বয়সত আপোনাৰ চুলি পকিবলৈ আৰম্ভ হৈছে তেন্তে সঁচাকৈ ই এক বিৰক্তিৰ কথা। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে কম বয়সতে যেতিয়া চুলি বগা হ'বলৈ আৰম্ভ কৰে তেতিয়া বুজিব পাৰি যে শৰীৰত সকলো ঠিকেই চলি থকা নাই, কিবা সমস্যাৰ বাবেই এনে হৈছে। হৰমনৰ ভাৰসাম্যহীনতা, ছাল আৰু চুলিৰ লগত জড়িত ৰোগৰ বিশেষজ্ঞসকলে কয় যে শৰীৰত হৰমনৰ ভাৰসাম্যহীনতাই চুলিটো প্ৰভাৱ পেলায়। ইয়াৰ বাবে আপোনাৰ চুলিৰ টেক্সচাৰ নষ্ট হৈ যায় বা আনকি অকালতে বগা হৈ পৰিব পাৰে। আনুবংশিক কাৰণ। বিশেষজ্ঞসকলে কয় যে ডায়েবেটিছৰ দৰে চুলিৰ সমস্যাও আনুবংশিক হ'ব পাৰে। যদি পৰিয়ালত চুলি পকাৰ ইতিহাস আছে তেন্তে পৰিয়ালৰ আন যিকোনো সদস্যৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে। যিবোৰ পৰিয়ালত পিতৃ-মাতৃৰ চুলি সোনকালে পকে সেইবোৰ পৰিয়ালত পৰৱৰ্তী প্ৰজন্মও চুলিৰ সময়ৰ আগতে বগা হ'বলৈ আৰম্ভ কৰে। নিউজ 6 A News Plus।